So hello everyone. আৰু এইটো ভিডিঅ'ত আমি তোমালোকক ফিজিক্সৰ এটা চেপ্টাৰ ফিজিক্সৰ এতিয়া আমি ষ্টাৰ্ট কৰিম ফিজিক্সৰ তোমালোকৰ যিবিলাক ক্লাছ 12ৰ পৰ্চন আছিলে ইলেক্ট্ৰষ্টেটিক কাৰেণ্ট ইলেক্ট্ৰিচিটি মেগনেটিক ইফেক্ট অফ কাৰেণ্ট যিমানবিলাক কুৱেশ্যন আছে কনচেপ্ট আছে সকলোবিলাক কৰিম এই সিৰিজটো 2-3 দিনত কমপ্লিট কৰি দিম ঠিক আছে প্ৰথমতে কৰিম আমি চাৰ্কিট ৰেজিষ্টেন্স ৰেজিষ্টেন্সৰ চাৰ্কিটৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহি আছে 2024 টো আহিছে যিমানবিলাক চাৰ্কিটৰ প্ৰব্লেম আহিছে সব তোমালোকে এইটো হেৰিৰ পৰা সলভ কৰিব পাৰি যাবা ধৰি লোৱা তোমালোকক চাৰ্কিট দিয়া থাকে চাৰ্কিটটো জানে ধৰি লোৱা তোমালোকক প্যাৰেলেলত দিয়া আছে ঠিক আছে সেটা কি আছে প্যাৰেলেলত আছে ধৰি লোৱা ইয়াৰ R1 ইয়াৰ ৰেজিস্ট্যান্স R2 যদি কয় R ইকুইভ্যালেন্ট উলিয়াবলৈ R ইকুইভ্যালেন্ট কেনেকৈ উলিয়াবা 1/R ইকুইভ্যালেন্ট 1/R1 প্লাস 1/R2 মানে কি এটা প্যাৰেলেলত আছে সেটো যদি ডাইৰেক্ট আমি ইয়াত লিখো R ইকুইভ্যালেন্ট R1 R2 ডিভাইডেড বাই R1 প্লাস R2 সো ডাইৰেক্ট এনেকেও মনত ৰাখিব পাৰা বা তোমালোকে এনেকে বনাই পেলাই লিখিব পাৰা নিজে উলিয়াই ল'ব লাগিব লাষ্টত ধৰি লোৱা তোমালোকক ধৰি সিৰিজত দিয়া আছে দুটা ৰেজিস্ট্যান্স সো এটো যেনিবা R1 এটো R2 সো তেতিয়া R ইকুইভ্যালেন্ট কি হ'ব তোমালোকৰ R1 প্লাস R2 ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ সিৰিজ আৰু এটো হৈ গ'ল তোমালোকৰ প্যাৰেলেল তাপা আসলে তোমালোকৰ ওহমছ ল তো ওহমছ লটো ক্লাস 10 তো পাইছা তোমালোকে সো কেনেকৈ লিখো V IR V IR য'ত V হৈছে তোমালোকৰ কি ভোল্টেজ I হৈছে তোমালোকৰ কারেন্ট যোনটো আমাৰ এম্পিয়াৰত থাকে এ ভোল্টেজৰ এম্পিয়াৰ কি ভি ভোল্ট আৰু R2 হৈছে তোমালোকৰ ৰেজিস্ট্যান্স যোনটো আমি লিখাও R বা ইউনিট হৈছে তোমালোকৰ ওম ঠিক আছে সো এইকিটা হ'ল তোমালোকৰ ওহমছ ল আৰু তাৰ পিছত যদি তোমালোকৰ এটা বস্তু মনত ৰাখিবা ধৰি লোৱা তোমালোকৰ দুটামান সাৰ্কিট দিয়া আছে ঠিক আছে সো দুটা সাৰ্কিটৰ কি ৰেজিস্ট্যান্স 66 সো যদি কয় তোমালোকৰ R ইকুইভ্যালেন্ট উলিয়াবলৈ সো ডাইৰেক্ট তুমি লিখিব পাৰা 6/2 2 কপা আহিলে দুটা ৰেজিস্ট্যান্স আছে সো ইকুৱেল যদি থাকে হা ইকুৱেল থাকিলে লিখিব পাৰিবা সো 6/2 মানে কি হৈ যাব 3 ওম যদি তিনটা থাকে যদিও তোমালোকক তিনটা দিয়া আছে এটো দিয়া আছে 3 ওম এটো দিয়া আছে 9 ওম এটো দিয়া আছে 9 ওম আৰু এটো দিয়া আছে 9 ওম যদি এৰিয়া তোমালোকক R ইকুইভ্যালেন্ট উলিয়াবলৈ দিয়া থাকে সো সিৰিজটো ডাইৰেক্ট যোগ কৰি দিবা এটো মনত ৰাখিব নালাগে কিন্তু এনেকুৱা বিলাকৰ অলপ টাইমটো বেছি লাগি যায় সো এইকাৰণে টাইম বচাবলৈ আমি কি কৰো আমি ডাইৰেক্ট তোমালোকে টেকনিকটো মনত ৰাখা সো তিনটা আছে সো 9 এটা যোৱা যিকোনো এটা ললো 9 ডিভাইডেড বাই তিনটা আছে 1 2 3 9/3 মানে কিমান হৈ যাব 3 ওম তেনেকৈ যদি চাৰিটাও দিয়া থাকে ধৰি লও চাৰিটা দিয়া আছে চাৰিটা তোমালোকৰ হেৰিত দিয়া আছে ঠিক আছে এটো 4 ওম এটো 4 ওম এটো 4 ওম এটো 4 ওম সো ইয়াৰ যদি তোমালোক ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স লেভেল দিয়া কেনেকৈ উলিয়াবা R ইকুইভ্যালেন্ট হৈ যাব তোমালোকৰ 4/4 মানে 1 ওম সো এটো এনেকুৱা সিস্টেমত আমি বনাও ঠিক আছে সো এতিয়া আমি চাৰটা বস্তু মনত ৰাখিবা সো কেতিয়াবা তোমালোকৰ দিয়া থাকে হুইটষ্টন ব্ৰিজ ঠিক আছে ব্যালেন্স হুইটষ্টন ব্ৰিজ সো আনব্যালেন্স তোমালোকৰ নাহে চিৰিয়েলি বাট হুইটষ্টনে আহিব সো এটো ব্যালেন্স হুইটষ্টন ব্ৰিজ সো এটো কেনেকৈ চিনি পাবা ধৰি লোৱা তোমালোকে হুইটষ্টন ব্ৰিজটো কেনেকৈ দিয়া থাকে এটো এটা ৰেজিস্ট্যান্স এটো এটা ৰেজিস্ট্যান্স এটো এটা দিয়া আছে এটো দিয়া আছে আৰু এটো দিয়া আছে এটো যেনিবা দিয়া আছে 3 ওম এটো দিয়া আছে 10 ওম এটো দিয়া আছে 5 ওম আৰু এটো দিয়া আছে 6 ওম আৰু এটো দিয়া আছে যেনিবা 2 ওম ঠিক আছে সো ব্যালেন্স হুইটষ্টন ব্ৰিজ হলে কি হয় আমি মাজৰটো নেগলেক্ট কৰি দিও সো হুইটষ্টন ব্ৰিজ হয় না নহয় কেনে গম পাবা যোনটা অপোজিট আছে 5 ওম 6 ওম 5 * 6 কিমান হয় 30 ওম হৈ যায় 3 * 10 কিমান হয় 30 ওম সো এফালেও ইকুৱেল আছে এফালেও ইকুৱেল আছে মাল্টিপ্লাই কৰিলে সো এটো আমি নেগলেক্ট কৰিব পাওঁ সো আমাৰ ব্যালেন্স হুইটষ্টন ব্ৰিজটো এটো অতৰাই দিলে কি আমি লিখিব পাওঁ সো এটো পৰা আমি ফাইনালি উলিয়াব পাওঁ সো এটো ৰেজিস্ট্যান্স হৈছে তোমালোকৰ 5 ওম এটো হৈছে তোমালোকৰ 3 ওম এটো হৈছে তোমালোকৰ 6 ওম আৰু এটো হৈছে তোমালোকৰ 10 ওম ঠিক আছে সো এটো আমি এটো সিস্টেমত লিখিব পাৰো সো এটো মনত ৰাখিবা লাগিব সো ফার্স্ট গোটেইটা কনসেপ্ট কৰিম আৰু নেক্সট আমি PIQs কৰিম সো এইকিটা পাই PIQs কিটা সলভ কৰিব পাৰিবা চাবা সো ধৰি লোৱা তোমালোকে এটা সাৰ্কিট দিয়া আছে
ৰেজিষ্টেন্স দিয়া আছে এইটা আৰু এইটো দিয়া আছে আউটাৰ ৰেজিষ্টেন্স আৰু ইয়াত এটা ভল্টমিটাৰ কানেক্ট হৈ আছে সেটো দিয়া আছে আউটাৰ ৰেজিষ্টেন্স সেটো দিয়া আছে তোমালোকৰ 30 ভোল্ট এটো দিয়া আছে 2 ওম এটো দিয়া আছে 6 ওম আৰু এটো দিয়া আছে 3 ওম এটো দিয়া আছে 1 ওম আৰু এটো দিয়া আছে 1 ওম আৰু এটো দিয়া আছে 4 ওম ঠিক আছে যদি তোমালোকক খুধে যে এই সার্কিটৰ কারেন্ট কিমান সো কারেন্ট কেনেকৈ উলিয়াম সো ফার্স্টতে এটো চোৱা এইটাটো সিরিজত থাকিব সো এই গুটেটো সিরিজ যদি চোৱা এটো কি আছে প্যারালালত আছে ঠিক আছে সো প্ৰথমতে আমি এটা সলভ কৰিম সো 6 ওম দিয়া আছে আৰু 3 ওম 6 ওম 3 ওম সো এটো ডাইরেক্ট আমি যদি R ইকুইভ্যালেন্ট উলিয়াও ইয়াত সো R ইকুইভ্যালেন্ট কিমান হৈ যাব সো R ইকুইভ্যালেন্ট হৈ যাব তোমালোকৰ ডাইরেক্ট ফর্মুলাইজ কৰিম 6 * 3 ডিভাইডেড বাই 6 + 3 সো মানে কিমান হ'ব 9/9 মানে কিমান 1 ওম 6 * 3 ডিভাইডেড বাই সো এটো মতে এটো ৰেজিস্ট্যান্সটো কি তোমালোকৰ 1 ওম ঠিক আছে সো এটো হ'ল তোমালোকৰ 1 ওম মানে তোমালোকৰ এটো ব্যালেন্স যোনটো আমাৰ সার্কিট হ'ব এটো হ'ব এটো সো এটো হৈ যাব সো এটো ভোল্ট সো এটো হৈ গল 1 ওম এটো হৈ গল 2 ওম মানে এটো 1 ওম পাই গলো আমি উলিয়াই পেলাই প্যারালাল কানেকশন উলিয়াই আৰু এটো হৈ গল তোমালোকৰ 1 ওম দিয়া আছে এটো দিয়া আছে 4 ওম ঠিক আছে এটো দিয়া আছে 1 ওম আৰু এটো দিয়া আছে 30 ভোল্ট সো এটো আমি পাই গলো 1 ওম সো এতিয়া যদি চোৱা এটো সিরিজত আছে এটো গুটেকাল এটা সিরিজত আছে এতিয়া আমি ইয়াৰ ৰেজিস্ট্যান্সটো যদি ফাইনালি উলিয়াও সো R টোটাল সো কিমান হৈ যাব 2 ওম 2 + 1 + 1 + 4 + 4 + 1 + 1 2 1 3 3 4 4 8 1 9 9 ওম সো এটো হৈ গল তোমালোকৰ টোটাল R হেই দিয়া আছে সো আমি ফর্মুলাটো কি জানো V = IR সো V জেগাত আমাক কিমান দি আছে 30 সো 30 আৰু I আমাক উলিয়াব লাগে সো R টোটাল আমাক দি আছে 9 সো I কিমান হৈ যাব 30 বাই সো 2 সো 6 * 3 3 ইয়াত এটা ভুল হৈ গল 3 18 আছিল সো 2 ওম হ'ব ঠিক আছে সেখানে ওলোৱা নাই সো এটো হৈ যাব 2 ওম হৈ গলে এটো 10 ওম হৈ যাব সো 10 হৈ গলে এটো 10 হ'ব সো 30/10 মানে 2 এম্পিয়াৰ মানে কারেন্ট পাই গলো 2 এম্পিয়াৰ সো কারেন্ট পাই গলো আমি সার্কিটটো সো আৰু তোমালোকৰ যদি উলিয়াবলৈ দিয়ে কেতিয়াবা ধৰিলা তোমালোকক কলে যে এই 4 ওম ৰেজিস্টাৰটো বাজে ভোল্টেজটো কিমান হ'ব V কিমান হৈ যাব সো কারেন্ট সবতে সেম হ'ব 2 এম্পিয়াৰ 2 এম্পিয়াৰ 2 এম্পিয়াৰ সবতে সেম হ'ব ঠিক আছে সো যদি কয় কারেন্ট এটো মাজত উলিয়া সো V = IR সো ভোল্টেজ উলিয়াব লাগে সো I আমি কি জানো 2 এম্পিয়াৰ গৈছে সো 2 * ৰেজিস্ট্যান্স কিমান দি আছে 4 ওম সো 4 সো এটো কিমান হৈ যাব 8 ভোল্ট ঠিক আছে সো যদি তোমালোকক কয় ইন্টারনাল রেজিস্ট্যান্স সো ইন্টারনাল রেজিস্ট্যান্স এটো কো আমি ইন্টারনাল রেজিস্ট্যান্স বুলি যোনটো আমাৰ ব্যাটাৰী লগতে আছে সো এটো কো আমি V = সো V সো এটো হয় তোমালোকৰ V = E - IR ঠিক আছে সো এটো কো আমি যোনটো স্মল r আছে হেতু কো আমি ইন্টারনাল রেজিস্ট্যান্স সো E কো আমি EMF of the cell সো EMF তোমালোকৰ দিয়া আছে কিমান ভোল্ট 30 ভোল্ট I তুমি জানাই সো EMF যদি r 30 বহাই দিও -I সো এটো আমি কো টার্মিনাল ভোল্টেজ সো কেতিয়াবা আহিব পায় টার্মিনাল ভোল্টেজ উলিয়াবলে টার্মিনাল ভোল্টেজ ঠিক আছে সো এটো পাই গলো আমি EMF সো ঠিক আছে I আমাক কিমান পাই থৈছো 2 আৰু ইন্টারনাল ৰেজিস্ট্যান্স এৰ ওচৰত থকা যোনটো 1 ওম 30 - 2 = 28 ভোল্ট সো এটো আমি এনেকুৱা হেয়ত উলিয়াও 30 - কারেন্ট সো এটো 2 এম্পিয়াৰ নহয় হা 3 এম্পিয়াৰ আছিল সো এটো হৈ যাব 30 - 3 27 ভোল্ট সো এনেকৈ আমি সার্কিটটো উলিয়াও ফার্স্টতে তোমালোকে প্যারালালত থকা বিলা কাটিব লাগিব আৰু নেক্সট হেতু সিস্টেমত উলিয়াইলে গুটিব লাগিব সো কিছুমান
টেকনিক আছে কৰা ধৰি লও তোমালোকে এটা হে সার্কিট দিয়া আছে ইয়াৰ রেজিস্ট্যান্স দিয়া আছে তো ইয়াৰ পৰা ইয়ালৈ গৈছে সো এটো দিছে তোমালোকৰ টার্মিনাল যোনটো আমাৰ ইন পয়েন্টত এ ভোল্টেজ দিয়া আছে আৰু দিয়া আছে তো বি পয়েন্ট ঠিক আছে সো ইয়াত দিয়া আছে তোমালোকৰ 6 ওম এন্ড 6 ওম সো এটো কৈছে এটো ভোল্টেজৰ তোমালোকে কি দিব লাগে ইকুইভ্যালেন্ট রেজিস্ট্যান্স দিব লাগে আর ইকুইভ্যালেন্ট সো কেতিয়াবা তোমালোকে এটা কানেক্ট কৰা থাকিব ঠিক আছে ইয়াত তোমালোকে আর ইকুইভ্যালেন্ট উলিয়াবলৈ নিদিয়ে ইয়াত তোমালোকে ধৰি লোৱা ভোল্টেজ এটা কানেক্ট কৰা থাকিব সো v IR লগাই পেলাই ইয়াত যেনিবা ভোল্টেজৰ কিবা ভ্যালু এটা দিয়া থাকিব সো v IR লগাই তাত তুমি কারেন্ট রেজিস্ট্যান্স কিবা কারেন্ট উলিয়াব লাগিব সো এখানে জানিব লাগিব যে এটো মেইন তোমালোকে এটো কেনেকৈ কৰিবা সো এটো কেনেকৈ কৰিবা প্ৰথমতে এটো a সো এটো আমি শিফট কৰিম চাবা সো a সো এটো ইয়াতো a হ'ব সো ইয়াত চাবা যে খালি স্পেস ক'ত আছে মানে খালি যাব পোৱা সো এফালে যদি সব ৰেজিস্ট্যান্স আছে মানে এফালে যাব নোৱাৰে সো এফালে সব খালি আছে গোল a মানে ইয়াতো a হ'ব তাপা আহিলে তোমালোকৰ a তাপা আহিলে তোমাৰ b মানে ইয়াতো b হ'ব সো b পাই এফালে যদি ৰেজিস্ট্যান্স আছে এফালে যাব নোৱাৰে সো তললে আহিলে তললে গোল ইয়াতো b হ'ব जो रेजिस्टेंस নাই গুছি যাব ঠিক আছে সো এতিয়া আমি দুটা পয়েন্ট লম a আৰু ইটো লম b সো এতিয়া যদি a আৰু b মাজত কি আছে 6 ওম ৰেজিস্ট্যান্স এটা সো প্ৰথমটো ড্ৰ কৰা এনেকৈ ড্ৰ কৰিব লাগিব নেক্সট a আৰু b মাজত আৰু এটা ৰেজিস্ট্যান্স আছে কি 6 ওম সো এটো ড্ৰ কৰা সো এটো নাচাবা যে b a আছে a b একেটাই কথা ঠিক আছে সো এটো 6 ওম এটো 6 ওম আকৌ এটো যদি চোৱা a আৰু b মাজত আছে সো এটো আমি ড্ৰ কৰি ললো সো আমি এনেকৈ ড্ৰ কৰি লব লাগিব সো এতিয়া আমাৰ কি হল তিনটা প্যাৰালেলত আহি গল সো আমি কি পইছিলো প্ৰথমতে ভিডিওৰ ষ্টাৰ্টিংত যদি তিনটা ইকুৱেল থাকে আমি কি কওঁ r ইকুইভ্যালেন্ট কিমান হ'ব 6 বাই কেটা আছে তিনটা সো 3 লিখিলো মানে 2 ওম ঠিক আছে সো এটো VIR এটো ফৰ্মুলা বহাই দিবা সো ভোল্টেজ কেতিয়াবা দিয়া থাকিব ধৰিলা ভোল্টেজ দিয়া আছে 6 ভোল্ট ধৰিলা আৰু 6 ভোল্ট দিয়া আছে সো কারেন্ট উলিয়াব লাগে সো r ইকুইভ্যালেন্ট দিয়া আছে 2 ওম সো কারেন্ট কিমান হৈ যাব 6/2 3 ওম তো CW এটা কোৱেশ্চন আহিছে ঠিক আছে সো এখানে এটো মিস নকৰিবা যিমান জিওক মই নিজে পঢ়া নাছিলো ফিজিক্স সেকাৰণে মই 40 পাইছিলো সো কম বাট এতিয়া বহুত ৰিগেট ফিল হৈ যায় ইমান অকমানি কোৱেশ্চন বিলাক এৰি থৈছো সৰু সো যেইটা আউটা তোমাক দিয়া আছে এটো তোমাক দিয়া আছে ঠিক আছে সো এটো দিয়া আছে a এটো দিয়া আছে b সো এটো 9 এটো 9 ওম আৰু এটো 9 ওম ঠিক আছে সো এতিয়া আমি এটো ইয়াৰো সেম তেনেকৈ ইয়াত যেন ভোল্টেজ এটা কানেক্ট কৰা থাকিব ভোল্টমিটাৰ এটা কাৰেন্ট উলিয়াব লাগিব সো ফাৰ্স্টে জানিবলৈ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কেনেকৈ উলিয়ায় সো প্ৰথমতে এটা পয়েন্টৰ পৰা আহিবা এই পয়েন্টলৈ আহিলা ইয়ালৈ আহিলে a তাপা গল যে এফালে গলা ৰেজিস্ট্যান্স আছে যাব নোৱাৰে সো এটো খালি আছে ওপৰদি গৈছে মানে এটো কি আছে a সো এফালে আহিলে b সো b এফালে যাব নোৱাৰে ৰেজিস্ট্যান্স আছে সো এফালে গল ইয়াত পালেগে b সো ড্ৰ কৰি ললো এতিয়া আমি দুটা পয়েন্ট ড্ৰ কৰিম a and b সো প্ৰথমতে a আৰু b মাজত কি আছে 9 ওম ৰেজিস্ট্যান্স ড্ৰ কৰিলা 9 ওম ৰেজিস্ট্যান্স নেক্সট b আৰু a মাজত কি আছে 9 ওম ৰেজিস্ট্যান্স সো 9 ওম ৰেজিস্ট্যান্স নেক্সট a আৰু b কি আছে 9 ওম ৰেজিস্ট্যান্স সো ইয়াত ড্ৰ কৰিলা 9 ওম ৰেজিস্ট্যান্স তো দেখিলা তিনটা আছে এতিয়া r ইকুইভ্যালেন্ট তিনটা যদি সেম থাকে আমি কি কওঁ 9/3 মানে কি হৈ যাব 3 ওম সো এটা তোমাক আহিব পাই যে মনত যদি তিনটা একে নাই ধৰিলা এটো দিয়া আছে 6 ওম সো তেতিয়া কেনে কৰিবা তেতিয়া কি কৰিবা এই দুটা প্যাৰালেলত প্ৰথমতে লগাবা ধৰিলা তিনটা বেলেগ দিয়া আছে এটো দিয়া আছে 3 ওম এটো 9 ওম 3 ওম 6 ওম দিয়া আছে এতিয়া কেনেকৈ উলিয়াবা সো প্ৰথমতে এই দুটা উলিয়া লবা এই দুটা প্যাৰালেলত সো 9 * 3 / 9 + 3 মানে 27/9 * 12 ঠিক আছে এটো হৈ গল তোমালোকৰ এটা ৰেজিস্ট্যান্স নেক্সট এটো সো এটো প্যাৰালেলত আহিলে মানে এটো ৰেজিস্ট্যান্স কিমান 27/12 আৰু এটো লাষ্টটো কি দিয়া আছে 6 ওম তাপা নেক্সট এই দুটাৰ মাজত প্যাৰালেলত লগাবা সো এটো তোমালোকৰ ৰেশিওত আহিছে বা তোমালোকৰ জেনাৰেলি CW তোমালোকৰ ৰেশিওত নিদিয়ে ঠিক আছে সো এটো তোমালোকৰ নেক্সট r ইকুইভ্যালেন্ট কেনেকৈ উলিয়াবা 27/12 * 6 / 27/12 + 6 ঠিক আছে সো ইয়াৰ পৰা তোমালোকে r ইকুইভ্যালেন্ট পাই যাবা যদি ইকুৱেল দিয়া নাথাকে ইকুৱেল দিয়া থাকিলে ডাইৰেক্ট ডিভাইড কৰি দিব ওলাই যাব
সো এতিয়া যোনটো কৈছিল অলপ আগত সো পইণ্টটো সো ইয়াত যদি তোমালোকৰ সো এটো দিয়া আছে ৰেজিস্ট্যান্স এটো দিয়া আছে ৰেজিস্ট্যান্স এটা এটো ৰেজিস্ট্যান্স 3 নম্বৰ ৰেজিস্ট্যান্সটো সো ইয়াত উপলি গৈছে ইয়ালে আহিছে ঠিক আছে সো ইয়ালে গৈছে ইয়ালে আহিছে সো এটো হৈ গল 2 ওম দিয়া আছে এটো 2 ওম এটো 2 ওম এটো 2 ওম আৰু এটো 2 ওম ৰেজিস্ট্যান্স দিয়া আছে সো এটো a এটো b পইণ্ট ঠিক আছে সো এতিয়া যদি সোৱাৰ মানে আমি কলৰেছ গৈ আছিল সো a পাই l ইয়াটো a হ'ব তো এফালে যদি সোৱাৰ ৰেজিস্ট্যান্স আছে এফালে গলে এফালে ৰেজিস্ট্যান্স আছে সো দুইফালে তোমালোকৰ বাটটো ক্লোজড হৈ আছে তো এফালে যদি যোৱা b এফালে গলে b যাব নোৱাৰে এফালে গলে যাব নোৱাৰে সো একাৰণে আমি ধৰিলো এটো পইণ্ট c এটো পইণ্ট d সো এটা a b c d সো প্ৰথমতে a আৰু b মাজত a b c d ঠিক আছে b সো a আৰু c মাজত কি আছে 2 ওম ৰেজিস্ট্যান্স সো এটো ড্ৰ কৰা 2 ওম ৰেজিস্ট্যান্স তাপা আহিলে তোমালোকৰ c আৰু d মাজত 2 ওম ৰেজিস্ট্যান্স তাপা আহিলে তোমালোকৰ c আৰু b মাজত এটো b পইণ্ট সো c আৰু b মাজত কি আছে 2 ওম ৰেজিস্ট্যান্স সো c আৰু b c আৰু b সো c আৰু b 2 ওম ৰেজিস্ট্যান্স c আৰু d হয় আৰু সো c আৰু d এটোৰ মাজত কি আছে 2 ওম ৰেজিস্ট্যান্স সো এটো আগত ড্ৰ কৰি দিলো চাই লবা b আৰু d সো b আৰু d এফালে b আৰু এফালে d কোন ৰেজিস্ট্যান্স 2 ওম ৰেজিস্ট্যান্স আৰু a আৰু d মাজত কি আছে 2 ওম ৰেজিস্ট্যান্স সো আমি এটো সিস্টেমত ড্ৰ কৰিম যদি তোমালোকৰ বাটটো ক্লোজ দিয়া থাকে যাব নোৱাৰি সো কোৱেশ্চন আহিছে এটো ওপৰত সো এতিয়া যদি সোৱা 2 * 2 কিমান হয় 4 2 * 2 কিমান হয় 4 মানে কি ব্যালেন্স ৰেজিস্ট্যান্স বেস এটো ক্যান্সেল কৰিব পাম ফাৰ্ষ্টতে ভিডিও ষ্টাৰ্ট কৰিছো সো এটো কি হ'ব 2 ওম এটো 2 ওম এটো 2 ওম আৰু এটো 2 ওম এটো 2 দিয়া আছে 2 দিয়া আছে 2 দিয়া আছে 2 ঠিক আছে সো এতিয়া কি হ'ব এই দুটা কি আছে সিৰিজত আছে যোগ কৰি দিম সো 2 + 2 4 ওম হৈ যাব আৰু এই দুটা কি আছে সিৰিজত আছে মানে এই দুটা যোগ কৰি দিম কি হৈ যাব 4 ওম হৈ যাব সো এটা প্যাৰালেলত আছে প্যাৰালেলত r ইকুইভ্যালেন্ট কি হৈ যাব 4 * 4 ডিভাইডেড বাই 4 + 4 মানে 4 4 গুণ 16 বাই 8 সো এটো শর্টকাটও কৰিব পা শর্টকাট যদি কোন কি হ'ব ইকুৱেল আছে মানে 4/2 = 2 সো এনেকে কৰিলেও এনসার সেম পাবা এনেকে কৰিলেও এনসার সেম পাবা সো একাৰণে শর্টকাটটো ইউজ কৰিবা এনেকুৱাত যদি বেলেগ বেলেগ থাকে তেতিয়ালে ইউজ কৰিব নোৱাৰা সো যদি তোমালোকৰ এই এনেকুৱা সিস্টেমত আহিলে এনেকা কৰিবা সো নেক্সট তোমালোকৰ আহিলে সেটো পৰ আহিছে তোমালোকৰ CWPIQs সেটো কৰি লও 2022 CW2022 সো কোৱেশ্চনটো দিছে find the equivalent resistance between points A and B for the following network so তলৰ নেটৱৰ্কটোৰ বাবে তোমালোকৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স দিব লাগে সো এটো দিয়া আছে তোমালোকৰ সো তললে থিওম এটো দিয়া আছে থিওম এটো দিয়া আছে থিওম দিয়া আছে থিওম সো অপশন এ দিছে আমাৰ 0.5 ওম অপশন বি দিছে 1 ওম অপশন সি দিছে 1.5 ওম আৰু অপশন ডি দিছে 3 ওম সো আমাৰ এটো উলিয়াব লাগে ঠিক আছে সো সেম পয়েন্ট সিস্টেমত কৰিম সো এ পয়েন্ট সো এটো যদি এ আছে এফালে কি হ'ব এ সো ইয়াত এ আহিলে আকৌ উপৰলে যাব পাৰিবা এ তললেও চাবা এ দেখিছা সো এফালে বি আছে মানে এটো বি সো উপৰলে এটো পয়েন্টটো বি এফালে যাব পাৰিবা না এফালে না যাব সো তললে আহিলা বি এফালে যাব না এফালে যাব না ক্লোজ আছে সো ইমাননে সো এতিয়া যদি চোৱা এ আৰু বি মাজত ঠিক আছে দুটা পয়েন্ট ললো আমি এ আৰু এফালে ললো বি সো প্ৰথমতে চোৱা এ আৰু বি মাজত কি আছে ৰিলেচন 3 ওম and 3 ওম সো এটো ড্ৰ কৰিম আমি ফাৰ্স্ট সো এটো হৈ গল তোমালোকৰ 3 ওম
এটো হৈ গল 3 ওম নেক্সট a আৰু b মাজত 3 ওম ৰেজিস্ট্যান্স so a আৰু b মাজত 3 ওম ৰেজিস্ট্যান্স নেক্সট a আৰু b মাজত 3 ওম ৰেজিস্ট্যান্স a আৰু b মাজত 3 ওম ৰেজিস্ট্যান্স ঠিক আছে আৰু এটা আছে a আৰু b মাজত 3 ওম ৰেজিস্ট্যান্স আৰু এটা আছে 4টা so এটো হৈ গল তোমালোকৰ 3 ওম ৰেজিস্ট্যান্স so এটো যদি সব সিরিজত আছে মানে যাই যোগ কৰি দিব বা 3 + 3 কিমান হ'ব 6 এটো মহাই পেলা আমি কি লিখিম 6 so এটো 3 ওম এটা মহাই পেলা কি লিখিব পাৰিম 6 যোগ কৰি দিয়া 6 ওম হল so এতিয়া আমি প্যাৰালাল কৰিব লাগিব সব প্ৰথমতে এই দুটা সাৰ্কিট প্যাৰালাল কৰিম so প্যাৰালাল কৰিলে কি হ'ব 3 * 6 divided by 3 + 6 so 18/9 মানে কিমান হ'ব 2 ওম so next সাৰ্কিট আমি কি ড্ৰ কৰিম 2 ওম so তলত কি আছে 3 ওম আৰু একেবাৰে তলত কি আছে 6 ওম so একেবাৰে তলত আছে তোমালোকৰ 6 ওম ঠিক আছে so এতিয়া আমি নেক্সট এই দুটা সাৰ্কিট প্যাৰালাল কৰিম so প্যাৰালাল কৰিলে কি হ'ব 2 * 3 divided by 2 + 3 মানে কিমান হ'ব 6/5 6/5 হৈ গল নেক্সট লাষ্ট সাৰ্কিট কি বনাম এটো হৈ গল তোমালোকৰ 6/5 আৰু এটো কিমান দি আছে 6 ওম দিয়া আছে নেক্সট এটা প্যাৰালাল বনা এটা স্টেপ বাই স্টেপ একেবাৰে যি গৈ থাকিব লাগে জাস্ট স্টেপ বাই স্টেপ সো নেক্সট এটা যে প্যাৰালাল বনোৱা আর ইকুইভ্যালেন্ট লাষ্টত কি হৈ যাব 6/5 into 6 divided by 6/5 plus 6 ঠিক আছে সো এটো হৈ যাব আমাৰ 6 36/5 into সো এটো কিমান হ'ব 6 plus 30/5 সো এটো যাব 36/5 into 36/5 so 5 cancel এটো কিমান হ'ব 1 দেখিছা आंसर কি হ'ল 1 অপচন বি ইজ কারেক্ট মুকা ইজি কোৱেশ্চন দেই পঢ়াছে তাকে আহিব ইয়া বাহিৰত একো চাব নালাগে নেটৱৰ্কৰ জাস্ট কোৱেশ্চন কোৱা আৰু মক টেষ্ট কোৱা লাষ্ট ঠিক আছে সো এতিয়া আমি কৰিম আৰু কেইটামান আছে কনসেপ্ট সো তাৰ পিছত আমি এটো ভিডিও ইমানতে ফিনিশ কৰিম সো নেক্সট আমি চেপ্টাৰ কৰিম তোমালোকৰ কন্ডাক্টেন্সৰ ওপৰত কোৱেশ্চন আহিছে সো কন্ডাক্টেন্সৰ ওপৰত দিও সো এটো কোৱেশ্চন কৰি লোৱা CWE 2024 আহিছে CWE 2024 so question to dise the current I drawn from the 5-volt source will be so to dia ase সার্কিটটো দিয়া আছে আমাৰ এটো ঠিক আছে এটো দিয়া আছে তোমালোকৰ 5 ভোল্ট সো কৈছিলো ইয়াত ভোল্ট দিয়া থাকিব তাপা কারেন্ট সাইড উলিয়াবলৈ থাকে সো এটো দিয়া আছে 10 ওম এটো দিয়া আছে তোমালোকৰ 5 ওম এটো দিয়া আছে 10 ওম 20 ওম এন্ড 10 ওম 20 ওম দিয়া আছে এটো 10 ওম সো এতিয়া আমাক কৈছে the circuit current উলিয়াব লাগে সো অপচন এ দিছে 0.17 এম্পিয়াৰ অপচন বি দিছে 0.33 এম্পিয়াৰ অপচন সি দিছে 0.5 এম্পিয়াৰ আৰু অপচন ডি দিছে 0.67 এম্পিয়াৰ ঠিক আছে সো এতিয়া আমি পইণ্টটো কি চাম ধৰিলো এটো পইণ্টটো কি কৈছিলো আমি সো ধৰিলো এটো পইণ্ট এ আৰু এটো পইণ্ট কি ধৰিলো আছো বি ঠিক আছে সো এতিয়া যদি চোৱা উপৰি যোৱা ক্লোজ আছে যাব নোৱা এফালে যদি চোৱা ক্লোজ আছে আৰু তলফালে ক্লোজ মানে এটো পইণ্ট কি ধৰিলো সি ধৰিলো এটো পইণ্ট ডি ধৰিলো সো এতিয়া আমি কি কৰিম এ বি সি ডি সো এ আৰু সি মাজত কি আছে 5 ওম ৰেজিস্ট্যান্স সো 5 ওম ৰেজিস্ট্যান্স সি আৰু ডি মাজত কি আছে 10 ওম ৰেজিস্ট্যান্স সো এটো হৈ গল তোমালোকৰ 10 ওম ৰেজিস্ট্যান্স সি আৰু বি মাজত সি আৰু সো এফালে যোৱা বি মাজত সো ইয়াত কি আছে 10 ওম ৰেজিস্ট্যান্স সো এফালে আছে তোমালোকৰ 10 ওম ৰেজিস্ট্যান্স এ আৰু ডি মাজত কি আছে 10 ওম ৰেজিস্ট্যান্স সো এফালে আছে তোমালোকৰ 10 ওম ৰেজিস্ট্যান্স এন্ড ডি আৰু বি মাজত কি আছে 20 ওম ৰেজিস্ট্যান্স সো ডি আৰু বি মাজত আছে তোমালোকৰ 20 ওম ৰেজিস্ট্যান্স সো এতিয়া যদি চোৱা তোমালোকে
5 into 20 so 5 into 20 কিমান হ'ব 5 into so to গল তোমালোকৰ 10 d আৰু b মাজত আছে 20 ohm resistance so 5 to 10 so 5 into 10 so multiply qua 5 into 10 5 into 20 100 10 into 10 100 opposite side multiply করিলো 100 same to same পালো মানে এটো কি ব্যালেন্স হুইস্টন ব্রিজ মাজটো কাটাই দিয়া ঠিক আছে সো এটো কাটি দিলা সো এতিয়া যদি সা এটোটা কি আছে সিরিজত আছে সো এটো বনোৱা সিরিজত সো 5 plus 10 কিমান হৈ যাব 15 ওম আৰু তলত যদি সা 10 plus 20 কিমান হৈ যাব 30 ওম ঠিক আছে এতিয়া এটোটা কি আছে প্যারালাল আছে সো প্যারালালত আছে প্যারালাল বনোৱা 15 into 30 divided by 15 plus 30 মানে কিমান হ'ব 15 into 30 divided by 3 কে 4 45 so 3 গুণ 45 কাটি দিলো 3 গুণ 30 so r ইকুইভ্যালেন্ট আমি এই সার্কিটটো কিমান পালো 10 ওম এতিয়া আমি v ir ডাইরেক্ট ওমস ল লগাম so v ir so r জায়গা r ইকুইভ্যালেন্ট বহাম so voltage কিমান দি আছে 5 volt 5 is equal to I into R equivalent পাইছো 10 so I কিমান হৈ যাব 5/10 মানে 1/2 0.5 ampere 0.5 ampere কোনটো দি আছে অপশন C is correct এইছা so এটো সিম্পল আহিছে তোমাক CW 2024 ত Next I share manga CW 2022 ta hota so question to dise in the circuit shown below the reading of the voltmeter will be the reading of the voltmeter will be so voltmeter reading কিমান হ'ব খুদিছে so সার্কিটটো দিছে আমা তো দিছে 12 ভোল্ট এটো দিছে 100 ওম এটো দিছে 200 ওম so এটো গৈছে এটো দিছে 200 ওম এফালে গৈছে এটো দিছে ভোল্ট ঠিক আছে সো এটা আমাৰ অপচন এটো দিছে 6 ভোল্ট অপচন বি তো দিছে 592 ভোল্ট so the circuit shown below reading of the voltmeter so voltmeter reading খুদিছে কিমান হ'ব so প্ৰথমতে আমি কি কৰিম এটো সার্কিটৰ কারেন্টটো লিয়াম so কারেন্ট কাৰণ সেম থাকে ঠিক আছে so সেইকাৰণে প্ৰথমে এটা প্যারালালত আছে এটা যদি প্যারালালৰ পৰা আমি সিরিজলে বনাও so 100 into 200 divided by 100 plus 200 so এটো হৈ যাব তোমালোকৰ 100 into 200 divided by 300 so এটো 0 কাট খাই গল মানে 200 by 3 ঠিক আছে so এটো হৈ গল তোমালোকৰ 12 ভোল্ট এটো হৈ গল তোমালোকৰ 200 by 3 রেজিস্ট্যান্স এটো আমি এটা সার্কিট বনাই পেলালো প্যারালাল পানি so এফালে দিয়া আছে 200 ওম so 200 by 3 দিয়া আছে এটো আৰু এটো দিয়া আছে ভোল্ট ঠিক আছে so এতিয়া যদি সিরিজত আছে so এতিয়া আমি কি লগাম v is equal to ir r equivalent so r equivalent কিমান হৈ যাব এটা যোগ কৰি দিয়া 200 by 3 plus 200 মানে কি হ'ব 2 3 গুণ 600 মানে 800 by 3 ওম এটো হল তোমাক r equivalent so ইয়াত বহাই দিয়া ভোল্টেজ দিয়া আছে 12 ভোল্ট so 12 is equal to I into 800 by 3 so I কিমান হৈ যাব 36 by 800 ঠিক আছে so এটো হৈ যাব 4 গুণ 36 4 গুণ 8 200 by 9 or 9 by 200 so কারেন্ট পাই গলো 9 by 200 so এটো সার্কিটৰ কাৰণে আমি এটা ফৰ্মুলা লগাম v is equal to ir so I কিমান পাই আছো 9 by 200
কাৰণ কাৰেণ্ট তোমালোকৰ সেম আছে ঠিক আছে কাৰেণ্ট এফালে ওলাইছে I কাৰেণ্ট এফালে ওলাইছে I কাৰেণ্ট সেম আছে 9/200 সো R কিমান দি আছে 200 ওম সো 200 বহাই দিলো কাট খাই গল 9 ভোল্ট অপচন C ইজ কাৰেক্ট এটো হৈছে তোমালোকৰ CW 2022 নেক্সট আহিছে তোমালোকৰ এটা CW 2020 CW 2020 so question is in the circuit shown in the figure the emitter A reads 0 if the batteries here negligible internal resistance is the value of R is so circuit to dia ase amak etu dia ase tomanlokor circuit so etu dia ase 60 ohm etu dia ase R etu dia ase 1 volt etu dia ase E1 dia ase tomanlokor 4 volt ঠিক আছে এটো 4 ভোল্ট দিয়া আছে আৰু এটো এমিটাৰ ডিফ্লেকশন 0 সো ডিফ্লেকশন 0 মানে কি বুজাইছে তোমালোকৰ ইয়াত কারেন্ট নাই I = 0 সো কারেন্ট নাই মানে কি ইয়া যদি 1 ভোল্ট গৈছে সো ইয়াৰ মাজত পটেনশিয়াল ডিফারেন্স মানে ইয়াৰ মাজত 1 ভোল্টে যাব ঠিক আছে মানে এটো কারেন্ট নাই সো এটো পয়েন্টৰ মাজত 1 ভোল্ট আছে সো অপচন এটো দিছে আমাৰ আৰু উলিয়াব লাগে আৰু অপচন এটো দিছে আমাৰ 5 ওম অপচন বি টো দিছে আমাৰ 10 ওম অপচন সি টো দিছে 15 and option D to দিছে 20 ohm ঠিক আছে সো এটো কেনে কইবা সো এটো যদি সোয়া প্ৰথমতে এটো সার্কিটৰ লগ ঠিক আছে সো কারেন্ট এফালি গৈছে কারেন্ট এফালি গৈছে ঠিক আছে সো কারেন্ট লৈ লৈছো I সো V = আমি কি জানো IR সো V জায়গাত ইয়াত কি আছে 4 ভোল্ট I জায়গাত স্মল I বহাই দিও সো R জায়গাত যদি সোয়া 60 প্লাস R এটা সিরিজত আছে সো 60 সো সিরিজত নাই এটা সো এটো আছে তোমালোকৰ 60 into R so 60 so to R equivalent তোমালোকৰ এটো সিরিজ না এটো তোমালোকৰ প্যাৰালেলত আছে ঠিক আছে so এটো হৈ যাব তোমালোকৰ so 60 so সিরিজত আছে so 60 plus R so sorry so মই তো প্যাৰালেল বুলি ভাবিছিলো বাট 60 plus R so 60 plus R বহাই দিলো so next আমি উলিয়াব লাগে কারেন্ট I so আমাক লাগে কি রেজিস্ট্যান্স R so এটো যদি সোয়া V = কি হয় IR ইয়া যদি বহাও V = IR so ভোল্টেজ কিমান দি আছে 1 ভোল্ট so কারেন্ট ইনটু রেজিস্ট্যান্স I so I জায়গাত কি বহাব 1/R মানে কি I জায়গাত 1/R বহাই দিলো 60 plus R ঠিক আছে মানে এটো যোনটো রেজিস্ট্যান্স 1 ভোল্ট দিয়া আছিল তাপা আমি কারেন্ট উলিয়ালো কারেন্ট কাম সেম হয় এটো পা উলিয়াবা এটো পা কারেন্ট সেম হয় কাৰণ ইয়াত আমি ফৰ্মুলা লগাই দিলো ওহমছ ল V = IR ভোল্টেজ আমাক দিয়া আছিল 1 ভোল্ট বহাই দিলো I আমাক দিয়া আছে কারেন্ট I সেম টু সেম কারেন্ট হ'ব কারেন্ট কাউন্ট সেম যায় সার্কিটেদি আৰু রেজিস্ট্যান্স আমাক এটো দিয়া আছে এটো রেজিস্ট্যান্স লছো R সো এটো বহাই পেলা আমি কারেন্ট উলিয়ালো 1/R 1/R বহাই দিলো সো R টো এফালে গল 4R = 60 plus R so 4R minus R = 60 মানে কি হল 3R = 60 so R হৈ গল তোমালোকৰ 20 ohm so R 20 ohm option D is correct so এটো আছিল আমাৰ তো PI কোস তোমালোকৰ এগিটা আছিল আৰু বেলেগ তোমালোকৰ PI কোস অহা নাই so balance system বি হৈ গৈছে so আউটা মনত ৰাখিবা লেটাৰেল তোমালোকৰ যদি কানেকশন দিয়া থাকে ধৰিলা তোমালোকক কেতিয়াবা দিয়া আছে এনেকুৱা সার্কিট
সো লং সাৰ্কিট কেতিয়াবা দিয়া থাকিব পাৰে সেইকাৰণে মনত ৰাখিবা এইটো কাৰণ জেইত আহিছে মোৰ মতে সো ধৰি লোৱা এইটো দিয়া আছে 3 ওম 18 ওম 3 ওম 3 ওম 6 ওম 2 ওম 2 ওম and 2 ওম ঠিক আছে সো ইয়াক কৈছে যে R ইকুইভ্যালেন্ট উলিয়াবলৈ সো এনেকুৱা কেতিয়াবা লংও দিয়া থাকিব বহুত সো প্ৰথমতে আমি কি কৰিম যদি তোমাক এনেকুৱা R ইকুইভ্যালেন্ট উলিয়াবলৈ দিয়া থাকে এটা পইণ্ট এটা দিয়া আছে তাৰ অপোজিট সাইডৰ পৰা ল'বা এইটো সাইডৰ পৰা নল'বা ঠিক আছে এইটো সাইডৰ পৰা ল'লা সো এইটো সাইডৰ পৰা ল'লে কাৰণ এটা পইণ্ট দিয়া আছে সো লাষ্টত আমি তাত ফিনিশ কৰিমগে সো প্ৰথমতে যদি চোৱা এইটা সো এই তিনটা কিহত আছে সিৰিজত আছে সো 2 + 2 + 2 কিমান হৈ যাব 2 2 4 2 2 4 4 2 6 6 হৈ যাব সো এইটো মহাই পেলাই আমি কি লিখিম 6 সো ইয়াত আমি 6 টো কি হ'ব প্যাৰেলাল হ'ব ঠিক আছে 6 * 6 সো দুটা সেম আছে 6/2 মানে কি মানে প্যাৰেলালত আছে মানে দুটা সো প্যাৰেলালত 3 ওম হৈ যাব ঠিক আছে সো এইটো অতৰাই পেলাই আমি কি লিখিব পাৰিম 3 ওম সো 3 ওম লিখিলো নেক্সট আকৌ কি আছে এই তিনটা সিৰিজত আছে দেখিছা 3 + 3 + 3 মানে কিয়নো 9 ওম সো এটা মহাই পেলাই আমি কি লিখিব পাৰিম 9 ওম সো এনেকৈ গৈ থাকিবা দিলে এনেকুৱাই দিব সেইকাৰণে এটা ডাইৰেক্ট মনত ৰাখিবা 9 ওম ঠিক আছে সো এটা যদি চোৱা 18 ওম 9 ওম সো 18 9 ডিভাইডেড বাই প্যাৰেলালত আছে দুটা সো কি হৈ যাব 18 * 9 divided by 27 so 3 9 27 3 18 6 ওম পাই গলো সো এটা টাইপ আমি কি লিখিব পাওঁ 6 ওম সো এটা টাইপ আমি লিখিলো 6 ওম নেক্সট এইটা সিৰিজত আছে সো 3 + 6 + 3 3 9 9 3 12 12 ওম মানে R ইকুইভ্যালেন্ট কিমান পাই গলো 12 ওম সো এনেকুৱা সিস্টেম উলিয়াব পাৰিবা ঠিক আছে সেইটো দিয়া আছে তোমালোকৰ আহা চান্স আছে সেইকাৰণে কৰি থোৱা সো আৰু তোমালোকৰ আৰু নাই এইকেইটা আছে তোমালোকৰ ফিজিক্সৰ তোমালোকৰ ৰেজিস্ট্যান্স সাৰ্কিটৰ ওপৰত প্ৰতিবছৰ কোৱেশ্চন আহি আছে সো আহিব +4 মাৰ্কস তোমালোকে গ্যাৰান্টেড পাবা ঠিক আছে সো নেক্সট ভিডিওত লগ পাম আৰু ভিডিও যদি ভাল লাগিলে লাইক কৰি দিবা আৰু যদি কিবা সুধিব লগা আছে কমেন্ট বক্সত সুধিব পাৰা আৰু মক টেষ্টত জয়েন কৰি লোৱা বিকজ এতিয়া আমি ফুল টেষ্ট ষ্টাৰ্ট কৰিম তোমালোকৰ এপ্ৰিল মান্থৰ পৰা ঠিক আছে সো সেইকাৰণে মক টেষ্ট যিমান পাৰা ষ্টাৰ্ট কৰা এই দিনত আমি পুৰা সিলেবাস কমপ্লিট কৰিব লাগি যাম সো থ্যাংক ইউ